সঁহাৰি। আপোনালোকে আগতেও দেখিছে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজে যথেষ্ট আমাক মৰম ভাল পোৱা দিছিলে। হাগ্ৰামা মহিলাৰী ছাৰে যি উন্নয়নৰ কথা কৈ BTC চৰকাৰ আনিছিলে, সেই উন্নয়নৰ ধাৰাত তেখেতে ইতিমধ্যে আৰম্ভ কৰিছে, আৰু তাৰ কাৰণে ৰাইজে হিলদল ভাঙি সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক মৰম ভাল পোৱা দিবলৈ উন্নয়নৰ ক্ষেত্ৰত ওলাই আহিছিলে। আজিও নিৰ্বাচনৰ সময় আমি দেখিছো যে ৰাইজে নিৰ্বাচনী প্ৰচাৰৰ দৰেই ৰাইজে ভোট দিয়াৰ সময়ত যেতিয়াই মই চেণ্টাৰবিলাকত ভিজিট কৰিব গৈছো, ৰাইজে যথেষ্ট মৰম দিছে, সঁহাৰি দিছে, আঁকোৱালি লৈছে। আৰু এনেকৈ দেখিছো যে আগন্তুক দিনত ৰাইজে দিছপুৰলৈ লৈ গৈ তেওঁলোকৰ কণ্ঠ হিচাপে কথা পাতিবলৈ সুযোগ দিব, আৰু বাওঁসুঙুৰিৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিত ফুলনি বাগিচাৰ দৰে সমষ্টিখনত মোক কাম কৰিবলৈ সুযোগ দিব। আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে, তাত মোক সহযোগী হ'বলৈ কাম কৰিবলৈ সুযোগ দিব। আগন্তুক দিনত BTCৰ লগতে অসমৰ লগতে আমি সমগ্ৰ ভাৰতবৰ্ষৰে কাম কৰিবলৈ আগবাঢ়িবলৈ ৰাইজৰ আশীৰ্বাদ লৈ ওলাইছো। BTC অঞ্চলৰ মই বিশেষকৈ এইবেলি যিটো নিৰ্বাচন মই নিজে প্ৰতিদ্বন্দ্বিতা কৰি আছো, প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মই বেছি বেলেগ বেলেগ সমষ্টিত যাব পৰা নাই, কিন্তু মই গোসাইগাঁও মানে কোকৰাঝাৰৰ যিকেইটা সমষ্টি আছে আৰু লগতে আমাৰ চিডলি চিৰাং, এই 6টা সমষ্টিত ঘূৰিছো। খুব ভাল ফল, গোটেইকেইটাতে আমি ভাল ফলাফল লাভ কৰিম। আৰু NDA হিচাপে যি 11টাত BPF দলে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু 4টাত BJPয়ে কৰিছে, গোটেইকেইটা চিটে হাগ্ৰামা ছাৰে কোৱাৰ দৰে ইয়াৰ পৰা উইনাৰ হৈ গৈ দিছপুৰত চৰকাৰ গঠনত সহায় কৰিম, আৰু দিছপুৰত চৰকাৰৰ অংশীদাৰ আমি হ'বলৈ গৈ আছো। যদি আপুনি জয়ীলাক মই ভাবা নাই, ৰাইজৰ সেৱক মই, ৰাইজৰ সেৱা কৰিবলৈ আহিছো। হাগ্ৰামা মহিলাৰী ছাৰে যি দায়িত্ব দিব, BTC প্ৰধানগৰাকী বা BPF দলে যি দায়িত্ব দিব, সেয়ে মই নিষ্ঠা সহকাৰে পালন কৰি যাম। আগন্তুক দিনত সদায় কৈ আহিছো, ৰাইজৰ নেতা নহয় বেটা হিচাপে কাম কৰি যাম, আৰু সেই স্থিতি মোৰ অটল থাকিব। আগন্তুক দিনত সকলোৰে লগত এই ফুলনিৰ বাগিচাৰ দৰে যিখন আমাৰ বাওঁসুঙুৰি সমষ্টি বা BTCখন, ইয়াত সকলোকে লৈ একেলগে আগবঢ়াৰ প্ৰচেষ্টা মই কৰি যাম।